হেল্ল' ফ্ৰেণ্ডছ, সকলোলৈ নমস্কাৰ জনাই মই মধুমিতাই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভাল। মই ভেদাইলতা বাৰীৰ পৰাই ছিঙি লৈ আহিছিলোঁ। তাকে দেখি বেটে ক'লে কি মই পাতখিনি এৰুৱাই দিওঁ। মই বোলো তেনেহ'লে এৰুৱাই দিয়া। তাকে ছোৱালী ডাঙৰ হৈছে জানেনে বাৰু, কাম এখন দুখন কৰি দিব পৰা হৈছে, মোৰো সহায় হৈছে। এই ভেদাইলতাখিনি মই বনাম আজি মাগুৰ মাছৰ লগত, মাগুৰ মাছৰ জোল। কেনেকৈনো বনাওঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। এপাত এপাতকৈ ছিঙি আছে, এইটো কৰিম সেইটো কৰিম সুধি আছে, কৰি গৈ আছে আৰু। এয়া গোটেই পাতখিনি খতমে কৰিলে ছিঙি, মোক নিদিলেই, মই কেমেৰা ধৰিলোঁ যেনিবা আজি। এয়া শেষেই হৈ গ'ল। এয়া মাগুৰ মাছ বনাবলৈ মাগুৰ মাছখিনি মই ধুই মেলি বাছি ল'লোঁ। তাৰপিছত ভেদাইলতাখিনি মিক্সিত দি ল'লোঁ আৰু জালুক লৈছোঁ, নহৰু আদা, আৰু এইফালে মছলা পাত লৈছোঁ, আলু লৈছোঁ। এই আলুখিনি মই প্ৰথমতে বইল কৰি ল'ম। প্ৰথমতে তেলখিনিত মই অকণমান নিমখ দিছোঁ যাতে লাগি নধৰে মাছখিনি। মাছখিনি মই অলপহে লৰাই লৈছোঁ, সম্পূৰ্ণ সিজিবলৈ দিয়া নাই। সম্পূৰ্ণ যদি মাগুৰ মাছবিলাক সিজিবলৈ দিয়া হয় তেতিয়া ইয়াৰ জোলকণ কেনেকৈনো ওলাব, নহয়নে বাৰু। মই তেলতে নহৰু আদাখিনি দি দিলোঁ। আৰু এয়া বইল কৰা আলুবিলাক দি দিছোঁ। নিমখ সোৱাদ অনুসৰি আৰু জালুক দিছোঁ। অলপ ভাজ খোৱাৰ পিছতে মই এয়া ভেদাইলতাখিনি দি দিছোঁ। এয়া মই অলপ জিৰা আৰু ধনিয়া অলপ দি দিছোঁ, কাৰণ ভেদাইলতাৰ গোন্ধটো জিৰা আৰু ধনিয়াই নাইকিয়া কৰিব। আৰু এয়া মাছখিনি, আধা ভজা মাছখিনি দি দিলোঁ। অলপ সিজিবলৈ দিয়াৰ পিছতে পানী দি দিছোঁ, মই গৰম পানী। আৰু এতিয়া মই উতলিবলৈ দিম। প্ৰায় সিজিছেই। এতিয়া মছলা পাতখিনি মই অকণমান খুন্দি দি দিছোঁ। আৰু অকণমান সিজিবলৈ দিম। এয়া দেখিছেনে মোৰ সিজি গৈছে মাগুৰ মাছৰ জোল। এনেকৈ আপোনালোকেও খাই চাবচোন, কিমান ভাল লাগে। হয়তো সকলোৱে নিজৰ নিজৰ পদ্ধতিত নিজে নিজে বনাব জানে, তথাপিতো চবৰে অলপ হ'লেও বেলেগ হয়। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।